লাখ লোকৰ বাবে ডাঙৰ খবৰ বিশেষকৈ আয়ুষ্মান কাৰ্ড যিসকল লোকে লাভ কৰে সেইসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে কিয়নো এটা আয়ুষ্মান কাৰ্ডৰ সুবিধা বন্ধ কৰি দিয়া হৈছে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত নাপাব আয়ুষ্মান কাৰ্ডৰ সুবিধা ইতিমধ্যে বহু ৰোগীৰ এটা হাহাকাৰ অৱস্থা পৰিলক্ষিত হৈছে হাহাকাৰ হৈ পৰিছে যেহেতু হঠাৎ এই সিদ্ধান্ত লোৱা হৈছে আৰু হঠাৎ জনোৱা হৈছে যে চৰকাৰী খণ্ডতে কেৱল আয়ুষ্মান কাৰ্ডৰ সুবিধা লাভ কৰিব ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত এতিয়াৰ পৰা আয়ুষ্মান কাৰ্ডৰ সুবিধা লাভ নকৰিব আৰু হঠাৎ এই সিদ্ধান্ত লোৱাৰ পিছতে এতিয়া বহু ৰোগীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কিয়নো তেওঁলোকে আয়ুষ্মান কাৰ্ডখনক আশা কৰি চিকিৎসালয়ত ভৰ্তি হৈছিল তাৰ পিছত গম পাইছে যে আয়ুষ্মান কাৰ্ডৰ সুবিধাসমূহ বন্ধ হৈছে ৰাজ্যৰ লাখ লাখ আয়ুষ্মান আঁচনিৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে আপুনিও জানি লওক যদি আপুনি আয়ুষ্মান কাৰ্ডৰ হিতাধিকাৰী হয় ব্যক্তিগত হস্পিটেলত এতিয়াৰ পৰা অভিলাষী আয়ুষ্মান আঁচনিৰ সুবিধা নাপাব ব্যক্তিগত হস্পিটেলত নাথাকিব আৰু হঠাৎ এই সিদ্ধান্ত লোৱা হৈছে হঠাৎ লোৱা এই সিদ্ধান্তৰ বাবে এতিয়া বিপদত পৰিছে বহু ৰোগী বিপদত পৰিছে কোনো জাননী দিয়া নাছিল কোনো জাননী নিদিয়াকৈ হঠাৎ আয়ুষ্মানৰ সুবিধা বন্ধ কৰি দিয়া হৈছে আৰু এলৈ এতিয়া বহু ৰোগীৰ মাজত হাহাকাৰ কান্দোনত ভাগি পৰিছে একাংশ ৰোগী আয়ুষ্মান আঁচনিৰ ধন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত আদায় দিয়া নাই চৰকাৰে হঠাৎ বন্ধ হৈ পৰিছে এতিয়া আয়ুষ্মান আঁচনিৰ সুবিধা আপোনাৰো যদি আয়ুষ্মান আঁচনিৰ সুবিধা আপুনি লাভ কৰিছে তেন্তে আপোনাৰ বাবে এই খবৰ অতি জৰুৰী আপুনি জানি লওক এই খবৰ যে এতিয়াৰ পৰা আয়ুষ্মান কাৰ্ডৰ অৰ্থাৎ আয়ুষ্মান আঁচনিৰ সুবিধা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত নাপাব বহু ৰোগীয়ে হয়তো ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত আয়ুষ্মান কাৰ্ডৰ সুবিধা আছে বুলি তেওঁলোকে ভৰ্তি হৈছিল চিকিৎসালয়ত গতিকে ভৰ্তি হোৱাৰ পিছতে জানিবলৈ পাইছে যে আয়ুষ্মান কাৰ্ডৰ কোনো ধৰণৰ সুবিধা নাপাব ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত তাৰ বাবে এতিয়া ৰোগীসকল কান্দোনত ভাগি পৰিছে হঠাৎ এই সিদ্ধান্ত লোৱা হৈছে কোনো ধৰণৰ জাননী দিয়া নাছিল জাননী নিদিয়াকৈ এই সিদ্ধান্ত লোৱাৰ বাবে এতিয়া বিপাঙত পৰিছে ৰোগীসকল বিপাঙত পৰিছে গতিকে আপুনিও জানি লওক আপুনি যদি আয়ুষ্মান কাৰ্ডৰ হিতাধিকাৰী হয় আপুনি এই কথা জানি লওক আয়ুষ্মান কাৰ্ডৰ পৰা এতিয়া সুবিধাসমূহ কাটি দিয়া হৈছে আৰু আপুনিও ব্যক্তিগত খণ্ডৰ হস্পিটেলত এতিয়া চিকিৎসাৰ সুবিধা নাপাব আয়ুষ্মানৰ পৰা সুবিধা নাপাব যেহেতু আয়ুষ্মানে বিনামূলীয়াকৈ চিকিৎসাৰ সুবিধা দিছিল 5 লাখকৈ টকা ব্যক্তিগত খণ্ডই হওক বা চৰকাৰী খণ্ডই হওক সকলো খণ্ডৰ চিকিৎসালয়তে চিকিৎসা বিনামূলীয়াভাৱে চিকিৎসা প্ৰদান কৰিছিল কিন্তু এতিয়াৰে পৰা আপুনি সেই সুবিধা নাপাব ইতিমধ্যে বহু ৰোগী বিপদত পৰিছে 10তকৈও অধিক ৰোগী বিপদত পৰিছে কিয়নো হঠাৎ গম পাইছে যে আয়ুষ্মান কাৰ্ডৰ এই সুবিধা নাই তেওঁলোকে আয়ুষ্মান কাৰ্ডৰ সুবিধা আছে বুলিয়ে তেওঁলোকে চিকিৎসালয়ত ভৰ্তি হৈছিল তেওঁলোকৰ ৰোগৰ বাবে ভৰ্তি হৈছিল চিকিৎসালয়ত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি হৈছিল যেহেতু সকলোৱে জানে যে আয়ুষ্মান কাৰ্ডৰ সুবিধা আছে আয়ুষ্মান কাৰ্ডত বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হয় সেয়া সকলোৱে জানে বা সকলো জ্ঞাত গতিকে সকলোৱে চিকিৎসালয়ত ভৰ্তি হৈছিল ৰোগীসমূহ আৰু ৰোগীসকল যেতিয়া চিকিৎসালয়ত ভৰ্তি হ'ল তাৰ পিছত তেওঁলোকে জানিবলৈ পালে যে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত হঠাৎ আয়ুষ্মান কাৰ্ডৰ সুবিধা নাইকিয়া কৰি দিয়া হৈছে আয়ুষ্মান কাৰ্ডৰ কোনো ধৰণৰ সুবিধা লাভ নকৰিব ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত আৰু সেই কথা গম পাই এতিয়া বিপাঙত পৰিছে বহু ৰোগী বিপাঙত পৰিছে হঠাৎ যেহেতু আয়ুষ্মান কাৰ্ডৰ সুবিধা বন্ধ কৰি দিয়া হৈছে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত গতিকে ৰোগীসকলৰ হাতত হয়তো তেওঁলোকৰ ধন নাই চিন্তিত হৈ পৰিছে এফালে ৰোগ আনফালে আকৌ চিন্তাত তেওঁলোকে বিমূৰত পৰিছে আচলতে কান্দিছে একাংশ ৰোগীয়ে কান্দোনতো কান্দিব লগা পৰিস্থিতিৰো সৃষ্টি হৈছে গতিকে আপুনিও যদি আয়ুষ্মান কাৰ্ডৰ হিতাধিকাৰী হয় তেন্তে আপোনাৰ বাবে এই খবৰ অতি জৰুৰী আপুনি জানি লওক আপুনিও যদি আয়ুষ্মান কাৰ্ড আপোনাৰ আছে তেন্তে আপুনি এই খবৰটো জানি লওক যে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত এতিয়াৰে পৰা আয়ুষ্মান কাৰ্ডৰ সুবিধা নাপাব আয়ুষ্মান আঁচনিৰ অধীনত আপুনি বিনামূলীয়া চিকিৎসাৰ সুবিধা নাপাব ব্যক্তিগত খণ্ডৰ হস্পিটেলত গতিকে এই সিদ্ধান্ত হঠাৎ লোৱা হৈছে কোনো ধৰণৰ জাননী দিয়া নাছিল জাননী নিদিয়াকৈ এই সিদ্ধান্ত লোৱাৰ পিছত এতিয়া বিপাঙত পৰিছে ৰোগীসকল কান্দিছে ৰোগীৰ পৰিয়ালে কান্দোনত ভাগি পৰিছে তেওঁলোকে কৈছে যে কিয় জাননী কিয় দিয়া নহ'ল জাননী নিদিয়াকৈ কিয় এই সিদ্ধান্ত লৈছে জাননী দিয়া হয় হয়তো তেওঁলোকে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত তেওঁলোকে ভৰ্তি নকৰিলে হয় ৰোগী বা ৰোগীজন ভৰ্তি নহ'ল হয় ব্যক্তিগত খণ্ডৰ চিকিৎসালয় যিহেতু তেওঁলোকৰ সামৰ্থ্য অনুযায়ী তেওঁলোকে চৰকাৰী খণ্ডৰ চিকিৎসালয়তে তেওঁলোকে ভৰ্তি হ'ল হয় কিন্তু তেওঁলোকে জনা নাছিল যে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত জাননীৰ অবিহনে আয়ুষ্মান আঁচনিৰ সুবিধা বাতিল কৰা হ'ব বা আয়ুষ্মান আঁচনিৰ সুবিধা নাইকিয়া কৰা হ'ব গতিকে আপুনিও যদি আয়ুষ্মান কাৰ্ডৰ হিতাধিকাৰী হয় তেন্তে আপুনি এই খবৰটো জানি লওক আপোনাৰ বাবে এই খবৰটো অত্যন্ত জৰুৰী কিয়নো এতিয়া আয়ুষ্মান কাৰ্ডৰ আগৰ দৰে সুবিধাবোৰ নাপাব আগৰ সুবিধাবোৰ বন্ধ কৰি দিয়া হৈছে হঠাৎ বন্ধ হৈ পৰিছে এতিয়া আয়ুষ্মান কাৰ্ডৰ সুবিধাসমূহ বন্ধ হৈ পৰিছে এই অভিলাষী আঁচনি যি বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিছিল লোকসকলে ৰাজ্যবাসীয়ে লাভ কৰিছিল গতিকে এই সুবিধা কিন্তু নাপাব এতিয়াৰ পৰা হঠাৎ এই সিদ্ধান্ত লৈছে আৰু এই সিদ্ধান্ত হঠাৎ লোৱাৰ বাবে বিপদত পৰিছে ৰোগীসকল
কোনো ধৰণৰ জাননী দিয়া নাছিল জাননী নিদিয়াকৈ হঠাৎ আয়ুষ্মান কাৰ্ডৰ সুবিধা নাইকিয়া কৰিছে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত এই সুবিধা নাপাব এতিয়াৰে পৰা হঠাৎ এই সিদ্ধান্ত লোৱাৰ বাবে এতিয়া ৰোগীসকল কান্দোনত ভাগি পৰিছে আৰু চৰকাৰে জানিব পৰা অনুসৰি চৰকাৰে আয়ুষ্মান আঁচনিৰ ধন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত আদায় দিয়া নাই আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চৰকাৰে যেহেতু ধন আদায় দিয়া নাই গতিকে তেওঁলোকে কৈছে যে চৰকাৰে কোনো ধৰণৰ ধন আদায় দিয়া নাই গতিকে বিনামূলীয়া চিকিৎসা নাপাব আয়ুষ্মান কাৰ্ডৰ অধীনত বা আয়ুষ্মান আঁচনিৰ অধীনত নাপাব কিয়নো চৰকাৰে সেই বিনামূলীয়াকৈ যেহেতু চিকিৎসা প্ৰদান কৰা সুবিধা দিছিল আয়ুষ্মান কাৰ্ডৰ বা আয়ুষ্মান আঁচনিৰ অধীনত কিন্তু সেই বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ পিছত ব্যক্তিগত চিকিৎসালয়সমূহত কিন্তু চৰকাৰে ধন আদায় দিয়া নাছিল আৰু যাৰ বাবে এতিয়া বন্ধ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে বা বিনামূলীয়া চিকিৎসাৰ সুবিধা প্ৰদান নকৰে বুলি জনাইছে এতিয়া ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে আৰু কোনো ধৰণৰ জাননী নাছিল বাবে এতিয়া বিপাঙত পৰিছে আচলতে বহু ৰোগী বিপাঙত পৰিছে খুব উজাৰিছে কোনো ধৰণৰ লিখিত জাননী নাই আগজাননী নাই আগতীয়াকৈ জনোৱা নাছিল নজনোৱাকৈ এই সিদ্ধান্ত লোৱাৰ বাবে এতিয়া বিপাঙত পৰিছে যে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা তেওঁলোকক হঠাৎ ফোনযোগে জনাইছে যে কোনো ধৰণৰ আঁচনিৰ সুবিধা নাপাব চৰকাৰে ধন আদায় কৰা নাছিল ব্যক্তিগত খণ্ডৰ চিকিৎসালয় যাৰ বাবে এই সিদ্ধান্ত ল'বলগীয়া হৈছে এতিয়া বিপাঙৰ ৰোগী বিপাঙত পৰিছে কান্দোনত ভাগি পৰিছে ৰোগীসকল কিয়নো তেওঁলোকে ভৰ্তি হৈছিল ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত জানিছিল যে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি হ'লেও আয়ুষ্মান কাৰ্ডৰ আঁচনি বা আয়ুষ্মান আঁচনিৰ সুবিধা লাভ কৰিব কিন্তু এনেদৰে যেহেতু কোৱা হৈছিল যে চৰকাৰী বা বেচৰকাৰী সকলো খণ্ডৰ চিকিৎসালয়তে চিকিৎসাৰ সুবিধা বিনামূলীয়াকৈ লাভ কৰিব ৰোগীয়ে কিন্তু এতিয়া যেহেতু হঠাৎ এই সিদ্ধান্ত লোৱা হৈছে জাননীৰ অবিহনে সিদ্ধান্ত লোৱা হৈছে গতিকে এতিয়া বিপাঙত পৰিছে ৰোগীসকল মন্তব্য আছে ৰোগীসকলৰ মন্তব্য আগবঢ়াইছো আয়ুষ্মান ভাৰত স্কিমৰ আণ্ডাৰত আমি আমাৰ লোৱাৰ আছাম হস্পিটেলত আমি ৰোগীসকলক সেৱা আগবঢ়াই আহিছোঁ আজিৰ তাৰিখতো আমাৰ হস্পিটেলত 10জন পেচেণ্ট ভৰ্তি আছে ইয়াৰে 4জন পেচেণ্ট যোৱাকালি ভৰ্তি হৈছিলে এই 4জন পেচেণ্টৰ জেনেৰেল চাৰ্জাৰী ডিপাৰ্টমেণ্টৰ আণ্ডাৰত ভৰ্তি হৈছে আৰু তেওঁলোকৰ অপাৰেশ্যনো হৈ গৈছে যোৱাকালি এতিয়া কথা হ'ল কি যোৱাকালি ইভিনিঙত যেতিয়া পৰ্টেলত কৰিব লাগেতো পৰ্টেলত যেতিয়া এওঁলোকৰ ৰেজিষ্ট্ৰেশ্যনৰ কামখিনি কৰি আছিলে ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল হৈ যোৱাৰ পিছত ইভিনিঙত কি হ'ল পৰ্টেলটো হঠাতে ছাৰ্ভাৰ ডাউন হ'ল মানে কাম কৰিব পৰা নাই পৰ্টেলত তেতিয়া যোগাযোগ কৰিলে যোগাযোগ কৰোঁতে ক'লে যে হ'ব পাৰে কেতিয়াবা মাজে মাজে এনেকুৱা পৰ্টেল ডাউন থাকে কিছু সময়ৰ পিছত আকৌ যেতিয়া ভাল হয় তেতিয়া কৰে তাৰপিছত কি হ'ল ট্ৰিটমেণ্টো হৈ গ'ল অপাৰেশ্যন হ'ল আজি ৰাতিপুৱা বিভাগীয় আয়ুষ্মান ভাৰতৰ বিভাগীয় DMO আছে এজন তেখেতে জনাইছে যে প্ৰাইভেট হস্পিটেলবিলাকত আয়ুষ্মান ভাৰতৰ যিটো সেৱা এইটো বন্ধ কৰিছে ইতিমধ্যে যোৱাকালি যি 4জন পেচেণ্টৰ আমাৰ ট্ৰিটমেণ্ট কৰা হ'ল সেইকেইজনৰ প্ৰচেছটোতো কমপ্লিট হোৱা নাছিলে ন যি কমপ্লিট হোৱা নাছিলে এতিয়া সমস্যা হ'ল তেওঁলোকৰ বিলটো আমি ৰিএম্বাৰ্চমেণ্টৰ কাৰণে ছাবমিট কৰিব নোৱাৰিম বন্ধ কৰি দিয়াৰ লগে লগে এতিয়া আমি পইচাটো ক'ৰ পৰা পাম সেই বিষয়ে যেতিয়া যোগাযোগ কৰা হ'ল তেতিয়া তেওঁলোকে ক'লে যে এইটোতো উপায় নাই গতিকে এইটো তেওঁলোকৰ পৰা পইচাটো আমি চাৰ্জ কৰিব লাগিব বিলিংটো পেচেণ্টৰ পৰা চাৰ্জ কৰিব লাগিব এতিয়া অসুবিধা হৈছে যে তেওঁলোকে আকৌ পইচাটো দিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই বিলটো এনে কৰিবলৈ সেইটোতো ডেফিনেটলি হ'বই আয়ুষ্মান ভাৰতটো এনেকুৱা মানুহে থাকে আমি যিমানখিনি পাৰোঁ কনচিডাৰ কৰি পেলাই ডিছকাউণ্ট কৰি যিমানখিনি সমৰ্থ হয় সেইমতে আমি পইচাখিনি ৰাখিম কিন্তু এতিয়া আমাৰ কথা হ'লতো কি এই কথাটো হঠাতে যিহেতু বন্ধ কৰি দিলে ন হঠাতে বন্ধ কৰি দিয়াৰ কাৰণে এই সমস্যাটোৰ সৃষ্টি হৈছে কি কাৰণে বন্ধ কৰিব বুলি জনাইছে আপোনাক নাই সেই কথাটো আমি নাজানো আৰু এতিয়াও আমাক অফিচিয়েল তেনেকৈ কোনো চাৰ্কুলাৰ দিয়া আমাক ফোনতহে জনাইছে আজি ৰাতিপুৱা সেইটো কথা আমি নাজানো সেইটোতো আমাৰ আছে পইচা আজিৰ তাৰিখত চাগে প্ৰায় 2 কোটি টকাৰ ওপৰত হ'ব আমি চৰকাৰৰ পৰা হয় পাবলৈ বাকী আছে আমাৰ এতিয়াও ভাৰত স্কিমৰ আণ্ডাৰত আমি আমাৰ লোৱাৰ আছাম হস্পিটেলত আমি ৰোগীসকলক সেৱা আগবঢ়াই আহিছোঁ আজিৰ তাৰিখতো আমাৰ হস্পিটেলত 10জন পেচেণ্ট ভৰ্তি আছে ইয়াৰে 4জন পেচেণ্ট যোৱাকালি ভৰ্তি হৈছিলে এই 4জন পেচেণ্টৰ জেনেৰেল চাৰ্জাৰী ডিপাৰ্টমেণ্টৰ আণ্ডাৰত ভৰ্তি হৈছে আৰু তেওঁলোকৰ অপাৰেশ্যনো হৈ গৈছে যোৱাকালি এতিয়া কথা হ'ল কি যোৱাকালি ইভিনিঙত যেতিয়া পৰ্টেলত কৰিব লাগেতো পৰ্টেলত যেতিয়া এওঁলোকৰ ৰেজিষ্ট্ৰেশ্যনৰ কামখিনি কৰি আছিলে ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল হৈ যোৱাৰ পিছত ইভিনিঙত কি হ'ল পৰ্টেলটো হঠাতে ছাৰ্ভাৰ ডাউন হ'ল মানে কাম কৰিব পৰা নাই পৰ্টেলত তেতিয়া যোগাযোগ কৰিলে যোগাযোগ কৰোঁতে ক'লে যে হ'ব পাৰে কেতিয়াবা মাজে মাজে এনেকুৱা পৰ্টেল ডাউন থাকে কিছু সময়ৰ পিছত আকৌ যেতিয়া ভাল হয় তেতিয়া কৰে তাৰপিছত কি হ'ল ট্ৰিটমেণ্টো হৈ গ'ল অপাৰেশ্যন হ'ল আজি ৰাতিপুৱা বিভাগীয় আয়ুষ্মান ভাৰতৰ বিভাগীয় DMO আছে এজন তেখেতে জনাইছে
যে প্ৰাইভেট হস্পিটেলবিলাকত আয়ুষ্মান ভাৰতৰ যিটো সেৱা এইটো বন্ধ কৰিছে। ইতিমধ্যে যোৱাকালি যি 4জন পেচেণ্টৰ আমাৰ ট্ৰিটমেণ্ট কৰা হ'ল সেইকেইজনৰ প্ৰচেছটোতো কমপ্লিট হোৱা নাছিলে ন। যি কমপ্লিট হোৱা নাছিলে এতিয়া সমস্যা হ'ল তেওঁলোকৰ বিলটো আমি ৰিএম্বাৰ্চমেণ্টৰ কাৰণে ছাবমিট কৰিব নোৱাৰিম বন্ধ কৰি দিয়াৰ লগে লগে। এতিয়া আমি পইচাটো ক'ৰ পৰা পাম? সেই বিষয়ে যেতিয়া যোগাযোগ কৰা হ'ল তেতিয়া তেওঁলোকে ক'লে যে এইটোতো উপায় নাই, গতিকে এইটো তেওঁলোকৰ পৰা পইচাটো আমি চাৰ্জ কৰিব লাগিব, বিল্ডিংটো পেচেণ্টৰ পৰা চাৰ্জ কৰিব লাগিব। এতিয়া অসুবিধা হৈছে যে তেওঁলোকে আকৌ পইচাটো দিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই বিলটো কৰিবলৈ। সেইটোতো ডেফিনেটলি হ'বই, আয়ুষ্মান ভাৰতটো এনেকুৱা ধৰণে থাকে। আমি যিমানখিনি পাৰোঁ কনচিডাৰ কৰি পেলাই ডিছকাউণ্ট কৰি যিমানখিনি সমৰ্থ হয় সেইমতে আমি পইচাখিনি ৰাখিম। কিন্তু এতিয়া আমাৰ কথা হ'লতো কি এই কথাটো হঠাতে যিহেতু বন্ধ কৰি দিলে ন, হঠাতে বন্ধ কৰি দিয়াৰ কাৰণে এই সমস্যাটোৰ সৃষ্টি হৈছে। কি কাৰণে বন্ধ কৰিব বুলি জনাইছে আপোনালোকে? নাই সেই কথাটো আমি নাজানো, আৰু এতিয়াও আমাক অফিচিয়েল তেনেকৈ কোনো চাৰ্কুলাৰ দিয়া আমাক ফোনতহে জনাইছে আজি ৰাতিপুৱা, সেইটো কথা আমি নাজানো। সেইটোতো আমাৰ আছে পইচা, আজিৰ তাৰিখত চাগে প্ৰায় 2 কোটি টকাৰ ওপৰত হ'ব আমি হয় পাবলৈ বাকী আছে আমাৰ এতিয়াও। আয়ুষ্মান ভাৰত স্কীমৰ আণ্ডাৰত আমি আমাৰ লোৱাৰ আছাম হস্পিটেলত আমি ৰোগীসকলক সেৱা আগবঢ়াই আহিছোঁ। আজিৰ তাৰিখতো আমাৰ হস্পিটেলত 10জন পেচেণ্ট ভৰ্তি আছে। ইয়াৰে 4জন পেচেণ্ট যোৱাকালি ভৰ্তি হৈছিলে। এই 4জন পেচেণ্টৰ জেনেৰেল চাৰ্জাৰী ডিপাৰ্টমেণ্টৰ আণ্ডাৰত ভৰ্তি হৈছে আৰু তেওঁলোকৰ অপাৰেশ্যনো হৈ গৈছে যোৱাকালি। এতিয়া কথা হ'ল কি যোৱাকালি ইভিনিঙত যেতিয়া পৰ্টেলত কৰিব লাগেতো, পৰ্টেলত যেতিয়া এওঁলোকৰ ৰেজিষ্ট্ৰেশ্যনৰ কামখিনি কৰি আছিলে, ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল, হৈ যোৱাৰ পিছত ইভিনিঙত কি হ'ল পৰ্টেলটো হঠাতে ছাৰ্ভাৰ ডাউন হ'ল, মানে কাম কৰিব পৰা নাই পৰ্টেলত। তেতিয়া যোগাযোগ কৰিলে, যোগাযোগ কৰোঁতে ক'লে যে হ'ব পাৰে কেতিয়াবা মাজে মাজে এনেকুৱা পৰ্টেল ডাউন থাকে, কিছু সময়ৰ পিছত আকৌ যেতিয়া ভাল হয় তেতিয়া কৰে। তাৰপিছত কি হ'ল ট্ৰিটমেণ্টো হৈ গ'ল, অপাৰেশ্যন হ'ল। আজি ৰাতিপুৱা বিভাগীয় আয়ুষ্মান ভাৰতৰ বিভাগীয় DMO আছে এজন, তেখেতে জনাইছে যে প্ৰাইভেট হস্পিটেলবিলাকত আয়ুষ্মান ভাৰতৰ যিটো সেৱা এইটো বন্ধ কৰিছে। ইতিমধ্যে যোৱাকালি যি 4জন পেচেণ্টৰ আমাৰ ট্ৰিটমেণ্ট কৰা হ'ল সেইকেইজনৰ প্ৰচেছটোতো কমপ্লিট হোৱা নাছিলে ন। যি কমপ্লিট হোৱা নাছিলে এতিয়া সমস্যা হ'ল তেওঁলোকৰ বিলটো আমি ৰিএম্বাৰ্চমেণ্টৰ কাৰণে ছাবমিট কৰিব নোৱাৰিম বন্ধ কৰি দিয়াৰ লগে লগে। এতিয়া আমি পইচাটো ক'ৰ পৰা পাম? সেই বিষয়ে যেতিয়া যোগাযোগ কৰা হ'ল তেতিয়া তেওঁলোকে ক'লে যে এইটোতো উপায় নাই, গতিকে এইটো তেওঁলোকৰ পৰা পইচাটো আমি চাৰ্জ কৰিব লাগিব, বিল্ডিংটো পেচেণ্টৰ পৰা চাৰ্জ কৰিব লাগিব। এতিয়া অসুবিধা হৈছে যে তেওঁলোকে আকৌ পইচাটো দিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই বিলটো কৰিবলৈ। সেইটোতো ডেফিনেটলি হ'বই, আয়ুষ্মান ভাৰতটো এনেকুৱা ধৰণে থাকে। আমি যিমানখিনি পাৰোঁ কনচিডাৰ কৰি পেলাই ডিছকাউণ্ট কৰি যিমানখিনি সমৰ্থ হয় সেইমতে আমি পইচাখিনি ৰাখিম। কিন্তু এতিয়া আমাৰ কথা হ'লতো কি এই কথাটো হঠাতে যিহেতু বন্ধ কৰি দিলে ন, হঠাতে বন্ধ কৰি দিয়াৰ কাৰণে এই সমস্যাটোৰ সৃষ্টি হৈছে। কি কাৰণে বন্ধ কৰিব বুলি জনাইছে আপোনালোকে? নাই সেই কথাটো আমি নাজানো, আৰু এতিয়াও আমাক অফিচিয়েল তেনেকৈ কোনো চাৰ্কুলাৰ দিয়া আমাক ফোনতহে জনাইছে আজি ৰাতিপুৱা, সেইটো কথা আমি নাজানো। সেইটোতো আমাৰ আছে পইচা, আজিৰ তাৰিখত চাগে প্ৰায় 2 কোটি টকাৰ ওপৰত হ'ব আমি